আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছো আসাম পুলিচ এসআই এক্সাম 2020 টপিক ৰিজনিংৰ ওপৰত লৈছো যোৱা ভিডিঅত এই প্ৰশ্নটো হোমৱৰ্ক হিচাপে আপোনালোকক দিছিলো আজি প্ৰথমে এই প্ৰশ্নটো আলোচনা কৰিলাম দেখা পাইছে in a certain code language innocent his written has PWJSMDB then how will kindness be written in that code অপশনবোৰ দেখা পাইছে ইয়াতে চাওক আমি প্ৰথমতে প্যাটাৰ্নটো চাই ল'ব লাগিব কেনেকুৱা প্যাটাৰ্ন বা লজিক কি এপ্লাই কৰিছে ইয়াতে ইনোসেন্ট I double N O C E N T তাৰ কাৰণে কি কোড লিখিছে P W J S M D B এটা চাওক কে ইয়াত কেটা বৰ্ণ আছে আঠটা বৰ্ণ আছে আৰু লজিকটো কেনেকৈ এপ্লাই কৰিছে প্ৰথমতে আপোনালোকে উলিয়াবলৈ চেষ্টা কৰক ইয়াতে চাওক কেটা বৰ্ণ আছে আঠটা বৰ্ণ আছে এটা লজিকটো কেনেকৈ এপ্লাই কৰিছে চাওক I J N O O P তাৰ মানে কি কৰিছে লেফট সাইডত 1 প্লাস কৰিছে তাৰ মানে পিছৰ বৰ্ণটো লৈছে আয়ৰ পিছৰ বৰ্ণটো কি যে বা আয়ৰ কোডটো কি 9 9 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 10 তাৰ মানে 10 যে ৰাইট সাইডটো চাওক CB ইয়াতে কি কৰিছে 1 মাইনাস কৰিছে ED NM TS তাৰ মানে কি কৰিছে 1 মাইনাস কৰিছে C আগৰ বৰ্ণটো লৈছে C আগৰ বৰ্ণটো কি B C কোডটো হৈছে 3 3 ৰ পৰা 1 মাইনাস কৰিলে কিমান 2 B আশা কৰিছো আপোনালোকে বুজি পাইছে আমি প্যাটাৰ্নটো গম পালো সো এতিয়া আমি উলিয়াব পাৰিম kindness দুভাগ কৰি লওক কি হ'ব E N O I J K L ইয়াতে প্লাস কৰিছে 1 আৰু ৰাইট সাইডে কি কৰিছে মাইনাস কৰিছে S হলে কি হ'ব S ৰ আগৰ লেটাৰটো কি আছে S ৰ আগৰ লেটাৰটো R ইয়াটো R হ'ব E ৰ আগৰ লেটাৰটো কি D N ৰ আগৰ লেটাৰটো কি M DM সো ইয়া শুদ্ধ উত্তৰ অপচন নম্বৰ B নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়া দেখা পাইছে in a certain code language BCAE is written as MNLP then how will GDAJ be written in that code অপশনবোৰ দেখা পাইছে আমি প্ৰথমতে লজিকটো চাই ল'ব লাগিব ইয়াতে কি আছে BCAE written as MNLP ইয়াতে চাওক B ৰ কোডটো কিমান 2 M ৰ কোড কিমান M ৰ কোড 13 C ৰ কোড 3 N ৰ কোড কিমান 14 A ৰ 1 L ৰ কিমান L ৰ 12 E ৰ কিমান 5 P ৰ কিমান 16 এতিয়া ইয়াৰ ডিফাৰেন্টটো চাওক মানে 2 ৰ লগত কিমান প্লাস কৰিছে 11 প্লাস কৰিছে ইয়াতে চাওক C ৰ 3 ৰ লগত কিমান প্লাস কৰিছে 3 ৰ লগতো 11 প্লাস কৰিছে 3 ৰ লগত 11 প্লাস কৰিলে কিমান হ'ব 14 1 ৰ লগত 11 প্লাস কৰিছে তাৰ মানে কিমান 12 E ৰ লগত কিমান প্লাস কৰিছে 11 প্লাস কৰিছে তাৰমানে 5 ৰ লগত 11 যোগ কৰিলে কিমান 16 প্যাটাৰ্নটো আমি গম পাই গলো এতিয়া কি উলিয়াব লাগে GDAJ G ৰ কোডটো কিমান G ৰ কোডটো হৈছে 7 D ৰ কোডটো 4 A ৰ 1 J ৰ কোডটো কিমান J ৰ কোডটো হৈছে 10 এতিয়া আমি 7 ৰ লগত যদি 11 যোগ কৰি দিও কিমান হ'ব 11 যোগ কৰিলে কিমান হ'ব 18 কোডটো পালো আমি এতিয়া লেটাৰ কি হ'ব R 4 ৰ লগত যদি 11 প্লাস কৰো কিমান পাম 15 তাৰ মানে O A ৰ লগত 11 প্লাস কৰিলে তাৰ মানে 1 ৰ লগত 11 প্লাস কৰিলে কিমান 12 টো হৈছে L J ৰ লগতো 11 প্লাস কৰিলে কিমান পাম 21 টো হৈছে U সো শুদ্ধ উত্তৰ কি হ'ব
ROLU RO ক'ত আছে ROLU অপশ্যন নম্বৰ চি মই বেলেগ বেলেগ টাইপৰ কুৱেশ্যন লৈ আনিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এনেধৰণৰ প্ৰশ্নই নিজে প্ৰেক্টিছ কৰিব আৰু এনেধৰণৰ প্ৰশ্নই আহি আছে কোডিং ডিকোডিঙৰ টপিকটোৰ ওপৰত এনেধৰণৰ প্ৰশ্ন আহিব সো আপোনালোকে মোৰ প্ৰেক্টিছ কৰিব 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইন এ চাৰ্টেন কোড লেংগুৱেজ ফুটবল হিজ ৰিটেন হেজ TOOFLLAB then how will computer be written in that code অপশ্যনবোৰ দেখা পাইছে ইয়াতো আমি ফাৰ্ষ্টত কি কৰিম প্যাটাৰ্নটো উলিয়াই ল'বলৈ চেষ্টা কৰিম ফুটবলটোৰ কাৰণে কি লিখিছে হিজ ৰিটেন হেজ TOOFLLAB এতিয়া কেইটা বৰ্ণ আছে 8টা বৰ্ণ আছে আমি দুভাগ কৰি লজিকটো এপ্লাই কৰিবলৈ চেষ্টা কৰিম ইয়াতে চাওক FFOOTT একদম ইজি আছে BALL ৰিএৰেঞ্জমেণ্ট কুৱেশ্যন আমি লজিকটো গম পাই গ'লো বা ইয়াৰ প্যাটাৰ্নটো গম পাই গ'লো এতিয়া কি উলিয়াব লাগে কম্পিউটাৰৰ কাৰণে কোডটো উলিয়াব লাগে COMPUTER এতিয়া আমি ইয়াত কি লিখিম P ইয়াতে লিখিব পাৰিম M O কি লিখিব লাগিব C ইয়াতে R লিখিব লাগিব E আহিব T আৰু ইয়াত কি আহিব শুদ্ধতৰ হ'ব C 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইন এ কোড লেংগুৱেজ মাউণ্টেইন হিজ ৰিটেন হেজ SSYTZEMT হাউ উইল মেইনটেইন বি ৰিটেন হেজ ইন ডেট কোড লেংগুৱেজ অপশ্যনবোৰ দেখা পাইছে মাউণ্টেইন MOUNTAIN mountain his written has SSYTZEMT ইয়াতে চেষ্টা কৰক ইয়াৰ প্যাটাৰ্ন বা ইয়াৰ লজিকটো উলিয়াবলৈ চেষ্টা কৰক ইয়াৰ কোডটো চাওক M কোডটো কিমান 13 S কোডটো কিমান S2 হৈছে 19 O2 15 S2 19 তাৰমানে ইয়াৰ 13ৰ লগত কিমান যোগ কৰিছে 13ৰ লগত কিমান যোগ কৰিছে 6 যোগ কৰিছে আৰু অৰ লগত কি যোগ কৰিছে 4 যোগ কৰিছে U টো 21 Y টো হৈছে 25 ইয়াত কিমান প্লাস কৰিছে 21ৰ লগত কিমান প্লাস কৰিছে 4 প্লাস কৰিছে N কিমান 14 T to 20 14ৰ লগত কিমান প্লাস কৰিলে 20 হ'ব 6 এটা চাওক প্ৰথমতে 6 প্লাস কৰিছে নেক্সট 4 প্লাস কৰিছে তাৰপিছত 4 প্লাস কৰিছে আকৌ 6 প্লাস কৰিছে ইয়া T 20 Z টো কিমান 26 20 লগত কিমান প্লাস কৰিছে 6 প্লাস কৰিছে A to 1 E to কিমান 5 1ৰ লগত কিমান প্লাস কৰিছে 4 প্লাস কৰিছে এতিয়া কি I টো হৈছে 9 M টো হৈছে 13 9ৰ লগত কিমান প্লাস কৰিছে 4 প্লাস কৰিছে N টো কিমান 14 T to 20 কিমান প্লাস কৰিছে 6 প্লাস কৰিছে আমি গম পাই গলো প্ৰথমতে 6 প্লাস কৰিছে তাৰপিছত 4 4 6 6 4 4 6 এনেকৈ প্যাটাৰ্নটো গৈ আছে এতিয়া আমি কি উলিয়াব লাগে চাওক মেইনটেইন MAINTAIN এটা চাওক প্ৰথমতে কি 6 যোগ কৰিব লাগিব M ৰ লগত 6 যোগ কৰিলে কিমান হ'ব M ৰ কোডটো হৈছে 13 13ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 19 তাৰ মানে S এতিয়া 4 প্লাস কৰিব লাগিব A ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব E হ'ব I ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব I টো 9 9ৰ লগত 4 প্লাস কৰিলে 13 মানে M N ৰ লগত কি প্লাস কৰিব লাগিব 6 প্লাস কৰিব লাগিব চাওক ইয়াতে 6 4 4 ওপৰত কেনেকৈ আহিছিলে 6 4 4 তাৰপিছত আকৌ 6 6 4 4 6 এনেকৈ গৈ আছে সো আমি এতিয়া N ৰ লগত 6 প্লাস কৰিম
n টো হৈছে 14 14 ৰ লগত 6 প্লাস কৰিলে কিমান হ'ব 20 তাৰ মানে t হ'ব আমি t ৰ লগত কি প্লাস কৰিব লাগিব t ৰ লগত 6 প্লাস কৰিব লাগিব 6 প্লাস কৰিলে কিমান হ'ব 26 তাৰ মানে z এটা চাওক 6 প্লাস কৰিলে প্ৰথমতে 4 4 তাৰ পিছত 6 6 আকৌ এটা কি আহিব 4 আহিব 4 প্লাস কৰিম a লগত 4 প্লাস কৰিলে কিমান হ'ব e তাৰ মানে e লগ 1 ৰ লগত 4 প্লাস কৰিলে 5 আকৌ এটা 4 প্লাস কৰিব লাগিব 9 ৰ লগত 4 প্লাস কৰিলে কিমান 9 ৰ লগত 4 প্লাস কৰিলে 13 মানে m এতিয়া আমি কি প্লাস কৰিব লাগিব 6 n টোৰ কত হৈছে 14 ৰ লগত যদি 6 প্লাস কৰো কি হ'ব 20 তাৰ মানে t এতিয়া ইয়া শুদ্ধ উত্তৰ আমি পাই গলো s e m t z e m t অপশন নম্বৰ a s e m t z e n t ইয়া শুদ্ধ উত্তৰ কি হ'ব অপশন নম্বৰ a আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে দেখা পাইছে if police his coded has a LOPECI then public will be coded has অপশনবোৰ দেখা পাইছে আমি ফাৰ্ষ্টতে ইয়াৰ প্যাটাৰ্ন বা লজিকটো উলিয়াবলৈ চেষ্টা কৰিম POLICE চাওক his coded has কি লিখিছে LOPECI উত্তৰটো ওলাই আছে চাওক LLPP O rearrangement question হয় এটো একদম ইজি আছে আমি এতিয়া কি লিখিম PUBLIC দুভাগ কৰি লম b ৰ কাৰণে b লিখিম u আহিব p আহিব CIL সো ইয়া শুদ্ধ উত্তৰ কি হ'ব BUPCIL প্যাটাৰ্ন জানিলে একদম ইজি আছে আশা কৰিছো আপোনালোকে ভাল পাইছে সো ইয়া শুদ্ধ উত্তৰ অপশন নম্বৰ a কোডিং ডিকোডিংৰ প্ৰশ্ন ধৰণৰ প্ৰশ্ন আহে আপোনালোকে প্ৰেক্টিস কৰিব শেষৰ প্ৰশ্নটো আপোনালোকলৈ হোমৱৰ্ক হিচাপে ৰাখি দিছো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব হেতু আপোনালোকলৈ মই হোমৱৰ্ক হিচাপে ৰাখি দিলো শেষলৈকে আপোনালোকে ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ ভিডিওটো মই বেছি দীঘল কৰিব বিচৰা নাই যেহেতু আপোনালোকে আমনি পাব পাৰে আৰু কমেন্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকক